নমস্কাৰ এইটো এটা গুৰুত্বপূৰ্ণ সেশন হয় আপোনালোকে এপিএসসি ইউটিউত জেনাৰেল ষ্টাডিজত কেনেকৈ ভাল স্কোৰ কৰিব পাৰিব যদি ভালদৰে আপোনালোকে এই সেশনটো শুনে বুজে বা কোনটো পৰ্চনৰ পৰা কিমানটা কুৱেশ্যন আহে কেনেকৈ আপোনালোকে ফোকাস কৰিব এই সকলোবোৰ বস্তু আমি ইয়াত ডিসকাস কৰিম প্ৰথমতে আপোনালোকে এটা কথা শুনি লওক চাওক কোৱা আৰু কৰাৰ মাজত বহুত ডিফাৰেন্স আছে এতিয়া মই যিখিনি কথা কম ক'বলৈ সহজ ঠিক আছে কৰিবলৈ ফলো কৰিবলৈ বহুত টান আৰু চাকৰি সেই কেইজন ষ্টুডেণ্টে পাব যিয়ে এইখিনি কাম ফলো কৰিব ঠিক আছে মই কৈ আছো ন ময়ো এইখিনি ফলো কৰিব নোৱাৰিম সেইকাৰণে মোৰো হয়তো মাৰ্কস নাবাঢ়িব জেনাৰেল ষ্টাডিজত ময়ো কম মাৰ্কস পাম আৰু যিসকলে ফলো কৰিব পাৰিব তেওঁলোকে আৰামছে 60 প্লাস 70 প্লাস জিএছত আনিব পাৰিব আৰু জেনাৰেল ষ্টাডিজত 60 বা 70 প্লাস এটা বহুত ডাঙৰ মাৰ্কস হয় ই আপোনালোকক বহুত সহায় কৰিব ঠিক আছে প্ৰথমে আপোনালোকে এটা বস্তু চাব লাগিব যে কোনটো পৰ্চনৰ পৰা কিমান কুৱেশ্যন আহে হেতু মই কৈ আছো তাৰ পিছত মই কম যে কি চাব কেনেকুৱা কুৱেশ্যন চাব হেতু গম পাব ঠিক আছে প্ৰথম আপোনালোকে সিলেবাসখন দেখিলে ইয়াত ইংলিশ গ্ৰামাৰ আৰু জেনাৰেল মেণ্টেল এবিলিটি এই দুটা পৰ্চনৰ পৰা আপোনালোকৰ 25টা কুৱেশ্যন ধৰি থক ঠিক আছে 25 ৰ পৰা 27 বা 30 কুৱেশ্যন ধৰক মই যোৱাবাৰৰ পেপাৰখন চাই কৈছো বা মিনিমাম 20 ধৰক ম্যাক্সিমাম 30 কুৱেশ্যন ধৰক জেনাৰেল মেণ্টেল এবিলিটি আৰু ইংলিশ গ্ৰামাৰ আৰু ইয়াৰ বিষয়ে মই বিশেষকৈ ক'ব নাযাওঁ এতিয়া মই ক'বলৈ গৈ আছো এই যি 75 ৰ পৰা 70টা ঠিক আছে এই যি বাকি যি কেইটা টপিক আছে জেনাৰেল ষ্টাডিজ তাৰ পৰা কেনেকুৱা কুৱেশ্যন আহিব পাৰে ক'ৰ পৰা কি কুৱেশ্যন আহিব পাৰে কেনেকৈ আপোনালোকে পঢ়িব হেতু ক'বলৈ গৈ আছো জেনাৰেল মেণ্টেল এবিলিটিৰ পৰা যি 10-12টা কুৱেশ্যন আহিব হেতুটো আপোনালোক সকলোৱে কৰিব পাৰিব এজ এ ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট হিচাপে এইখিনিটো পাৰিব ঠিক আছে আৰু ইংলিশ গ্ৰামাৰখিনি চাব কি হয় কেনেকৈ হয় এইখিনি চালে আপোনালোকে সকলোবোৰ আইডিয়া পাব কিন্তু বাকি যিবোৰ সাবজেক্ট আছে তাৰ পৰা মই কওঁ ইয়াতে আপুনি ক্লিয়াৰলি ক'ব নোৱাৰে যে কোনটো সাবজেক্টৰ পৰা কিমান কুৱেশ্যন আহিব ঠিক আছে তথাপিও এটা বস্তু মন কৰিব যে কাৰেণ্ট এফেয়াৰ্স ইয়াত ইণ্ডিয়া আৰু আসাম যেহেতু কোৱা হৈ আছে গতিকে আপোনালোকে ওল্ড পাৰ্টটো চাবলৈ নালাগে ঠিক আছে গতিকে জানুৱাৰীৰ পৰা আপোনালোকৰ এক্সাম কেতিয়া আছে 15 নে 16 নৱেম্বৰত ঠিক আছে জানুৱাৰীৰ পৰা অক্টোবৰৰ 20 ঠিক আছে 20 অক্টোবৰ বা 30 লৈকে চালো কথা নাই বাট 20 লৈকে চালি হৈ যাব এইখিনি ভালদৰে ফোকাস কৰক 2024 ৰ পৰাও দিব পাৰে 2023 পৰাও কাৰেণ্ট এফেয়াৰ্স দিব পাৰে আজিকালি এপিএসসি দিয়া কৰিছে কিন্তু হেগেটা কি হয় 2-4টা কুৱেশ্যনৰ কাৰণে আপোনালোকে যদি আৰু 2 বছৰ এবছৰ পঢ়ি থাকে তেনেহলে সময় ওয়েষ্ট হ'ব তাতকৈ বেটাৰ আপোনালোকে ইয়াত দিয়ক ঠিক আছে আহিল যদি 2024 ৰ পৰা বা 2023 ৰ পৰা দুটা আহি যায় পাৰিলে ভাল কথা নোৱাৰিলেও ইমান কথা নাই ঠিক আছে কাৰণ আপোনাৰ হাতত 70 ৰ পৰা 75টা কুৱেশ্যন আছে ঠিক আছে মই কি কৰো যদি আপোনালোকৰ সময় আছে যদি বিচাৰে যে নাই ৰিস্ক ল'ব নখোজো হয়তো দি দিব পাৰে তেনেহলে পঢ়ক 24 পঢ়ক 23 পঢ়ক কাৰণ দেখিছে পুৰণা কুৱেশ্যন দি দিয়ে আমি ক'ব নোৱাৰো ঠিক আছে কিন্তু বিশেষকৈ আপোনালোকে এইটো বছৰ যদি ভালকে ফোকাস কৰে তেনেহলে ভাল হ'ব জানুৱাৰী টু অক্টোবৰ ওকে তাৰ পিছত বাকি যিবোৰ সাবজেক্ট আছে সক আসাম কাৰেণ্ট এফেয়াৰ্সটো যদি আপোনালোকে আমাৰ সিৰিজটো ভালদৰে ফলো কৰি আছে বা 90 সেকেন্ড সিৰিজবোৰ ফলো কৰি আছে এক্সপেক্টেড কুৱেশ্যন সেশনবোৰ ফলো কৰি আছে আৰু যিবোৰ মক টেষ্ট মই দি আছো সেইবোৰ ফলো কৰি আছে তেনেহলে এটা ভাল প্ৰেক্টিস হৈ আছে ইয়াৰ বাহিৰতটো কুৱেশ্যন আহাৰ আশা কম আছে 80 to 70% কুৱেশ্যন আপোনালোকে ইয়াতে পাই যাব যদি টপিকবোৰ ভালদৰে ধৰক ডাইৰেক্ট কুৱেশ্যন নাপাব পাৰে কিন্তু সেই টপিকৰ ওপৰতে কুৱেশ্যন দিব ওভাৰঅল সকলোবোৰ আমি ইয়াতে মানে কভাৰ কৰি থৈ দিছো ঠিক আছে তথাপিও মই নকওঁ যে এইখিনিয়ে পঢ়ক ইয়াৰ পৰা আহিব আপোনালোকে নিজে ভাবক নিজেই কি কৰিব বিচাৰে মই খালি মোৰ ফালৰ পৰা কৈ আছো যে কেনেকৈ আপোনালোকে ভাল মাৰ্কস পাব পাৰিব ঠিক আছে মই কি ক'লো কাৰেণ্ট এফেয়াৰ্সটো ইম্পৰ্টেন্ট হ'ব তাৰ পিছত এই যি আপোনাৰ ইণ্ডিয়ান পলিটি স্পৰ্টছ বুক অথৰ ইম্পৰ্টেন্ট পাৰ্সন অফ আসাম ইকোনমি অফ ইণ্ডিয়া এণ্ড আসাম এনভাইৰনমেণ্ট অফ আসাম ঠিক আছে লিটাৰেচাৰ কালচাৰ ফেষ্টিভেল অফ আসাম এণ্ড নৰ্থ ইষ্ট এই কেইটাৰ পৰা মই সায়েন্স এণ্ড টেকটো পিছত কৈ আছো এই কেইটাৰ পৰা আপোনালোকে ষ্টেটিক পৰ্চন পাব আৰু এইখিনি আপোনালোকে মনত ৰাখিব লাগিব ইয়াৰ কাৰণে মই আকৌ এটা মোৰ নিজৰ চেনেল কাৰণে মই প্ৰমোট কৰি থকা নাই বেলেগৰ পৰা পঢ়িলেও পঢ়ক কিন্তু তথাপিও কম সময়ত ভালদৰে ক্লিয়াৰ হোৱাকৈ যিবোৰ প্লেলিষ্ট বনাই থৈ দিছো সেইখিনিও যদি ভালদৰে চাই যেখিনি ইম্পৰ্টেন্ট আছে কালচাৰ ফেষ্টিভেল পাৰ্সনছ নহলে হাজাৰ আছে কিমান পঢ়িব কিমান পাৰ্সন আছে অসমৰ সকলোবোৰ পঢ়িব গ'লে মনত নৰখিব কিন্তু ইম্পৰ্টেন্ট যিখিনি হয় যিসকল ব্যক্তিৰ ওপৰত কুৱেশ্যন আহি থাকে সেইখিনি আপোনালোকে কেনে গম পাব পিওআইকিউ চালে গম পাব আৰু পিওআইকিউৰ পৰা চাই আমি এই বস্তুখিনি বনাই থৈ দিছো আপোনালোকে এইখিনি ভালদৰে পঢ়িব পাৰে ঠিক আছে আটাইতকৈ ইম্পৰ্টেন্ট কথা এই কুৱেশ্যনখিনি টেকল কৰিবৰ কাৰণে আপোনালোকে যিবোৰ ধৰক আজিৰ 2-3 বছৰ যিবোৰ আপোনালোকৰ এপিএসসিৰ
কুৱেশ্যন পেপাৰ আছে সেইবোৰ কৰিব লাগিব সকলোবোৰ কুৱেশ্যন কৰিব নালাগে ঠিক আছে যিবোৰ টপিকত ধৰক ইন ফিউচাৰ আৰু কুৱেশ্যন বনোৱাৰ চান্সেছ থাকে তেনেকুৱা কুৱেশ্যনবোৰ কৰিলেই হৈ যাব আৰু তাৰ কাৰণেও মই PYQ ছিৰিজ বনাই থৈ দিছোঁ সকলোবোৰ কুৱেশ্যন পেপাৰৰ সেইখিনিও চাওক ঠিক আছে বাৰ ৰিভাইজ কৰক হৈ যাব অ'কে বহুতে হয়তো ফ'ল' কৰি আছে তাৰপিছত মই কওঁ যে এই ছায়েন্স এণ্ড টেকৰ কাৰণে বহুতে চিন্তা কৰি আছে যে কি কুৱেশ্যন আহিব চাওক ৰুল অফ ইম্পেক্ট অফ ছায়েন্স এণ্ড টেকন'লজি ইন ইণ্ডিয়া ইয়াৰে 70% কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছ বেষ্ট আহিব এই যিবোৰ হৈ আছে আপোনাৰ শুভাংশু শুক্লা গ'ল ৰিচেণ্ট ইছৰোৰ যিকেইটা মিছন হ'ল বা আপোনাৰ বায়'লজিত মেডিকেলত বা বিভিন্ন ক্ষেত্ৰত যি আপডেট হৈ আছে মই JDOৰ কাৰণে কিছুমান ইনফৰমেশ্যন টেকন'লজিৰ কুৱেশ্যনো দিছোঁ আপোনালোকে চাব পাৰে তাতো ভাল কিছুমান কাৰেণ্ট এফেয়াৰ্ছ আছে তেনেকুৱা কুৱেশ্যনবোৰ দিব ঠিক আছে গতিকে এইটো আপোনালোকে 70% ধৰক 70 to 75% এই কাৰেণ্ট এফেয়াৰ্ছ বেছ কুৱেশ্যন দিব বাকী অলপমান ধৰক 20% কুৱেশ্যন বেছিক যিবোৰ ছায়েন্স ফেক্টছ আছে বা তেনেকুৱা দিব পাৰে বা আপোনাৰ পাষ্টত যিবোৰ ডেভেলপমেণ্ট হৈছিলে ইছৰোৰ কাৰণে হওক বা আমাৰ যিবোৰ ধৰক যিকোনো ক্ষেত্ৰত ছায়েন্সত যিখিনি ডেভেলপমেণ্ট হৈছে তাৰ পৰা কুৱেশ্যন দিব ঠিক আছে বুজি পালে অ'কে এতিয়া মই আৰু 2 মিনিট কৈ পেলাই আপোনালোকক প্ৰচেছটো ক'ম কি কৰিব ক'ৰ পৰা কৰিব আছাম হিষ্ট্ৰী বহুতে চিন্তা কৰি আছে যে আছাম হিষ্ট্ৰী এইটো কি কৰোঁ চাওক আছাম হিষ্ট্ৰীৰ চিম্পল ফাণ্ডা যিখিনি বেছিক টাইমলাইনটো আছে সেইখিনি আপোনালোকে এবাৰ চাই থৈ দিয়ক টাইমলাইনটো বুলি কোৱাৰ লগে লগে মই কি কৈছোঁ আমাৰ এনচিয়েণ্টৰ পৰা আৰম্ভ কৰি মডাৰ্ণ চাওক এতিয়া টাইম বহুত কম আছে এতিয়া যদি সেইবোৰ পঢ়িব যায় ন বহুত সময় লাগিব এনচিয়েণ্টৰ পৰা মডাৰ্ণ তো আমি অকণমান মাইথলজিকেল পিৰিয়ডখিনিও চাব লাগিব তাৰপিছত যিখিনি এনচিয়েণ্ট আমি ডাইনেষ্টি পাওঁ বাৰ্মান চালাস্তাম্বা হয় নাই পালা সেইখিনি আমি কিংখিনি চালোঁ মেইন যিকেইজন কিং আছিলে তেওঁৰ ফিচাৰ্ছখিনি ক'ত কি হৈছিলে সেইখিনি চালে হৈ যাব বাকী মেডিয়েভেলৰ আহোম হয় নাই বেচিকেলি আমি আহোম কিংডমৰ ওপৰত ফ'কাছ কৰোঁ তাতে যদি চাই কুৱেশ্যনবোৰ PYQ চাব যে কিছুমান কমন টপিকৰ পৰা কুৱেশ্যনবোৰ ঘূৰাই থাকে সেইকাৰণে যদি আপোনালোকৰ সময় কম আছে তেনেহ'লে আছাম হিষ্ট্ৰীৰ এই PYQৱে কৰক PYQবোৰ মই কৰাই থৈ দিছোঁ যিবোৰ PDF আছে তাতে চাব পাৰিব সেইখিনি চাই আইডিয়া কৰক সেই টপিকটোত অলপমান এড কৰিব যদি পাৰে ChatGPT ইউজ কৰক বা আপোনালোকে ক'ৰবাত চাৰ্চ কৰি গভৰ্ণমেণ্ট ৱেবছাইটবোৰত চাৰ্চ কৰি পেলাই আপোনালোকে চাব পাৰে ঠিক আছে চ' এইখিনি যদি আপোনালোকে কাম কৰে তেন আছাম হিষ্ট্ৰী যাৰ অলপমান মানে প্ৰব্লেম হৈ আছে তেওঁলোকে ভাল হৈ যাব কিন্তু এতিয়া যদি আপোনালোকে একদম এনচিয়েণ্ট মডাৰ্ণ মেডিয়েভেল সকলোবোৰ পঢ়িব যায় আছাম হিষ্ট্ৰী পঢ়োঁতে আপোনালোকৰ 10-12 দিন লাগি যাব বহুত ডাঙৰ মানে ছাবজেক্ট হয় ঠিক আছে বহুত বস্তু পঢ়িব আছে তেনেকৈ মডাৰ্ণখিনিতো ব্ৰিটিছ অহাৰ পিছত যি পলিচি আনিছিলে টিৰ ওপৰত ঠিক আছে বা মণিৰাম দেৱান গুমধৰ কোঁৱৰ ফুলগুৰি ধাৱা এই ইভেণ্টবোৰৰ ওপৰতে কুৱেশ্যন আহি থাকে অ'কে চ' মই অভাৰঅল কৈছোঁ যে আপোনালোকে যদি সময় কম আছে PYQ কৰক আৰু যিখিনি টাইমলাইন আছে এবাৰ চাই থৈ দিয়ক আমিও আছাম হিষ্ট্ৰীৰ ওপৰত কিছুমান বস্তু কৰোৱা আছে কিন্তু PYQ ছিৰিজত মেক্সিমাম বস্তু আমি কৰি থৈ দিছোঁ যে চাওক এইখিনি কুৱেশ্যন ইয়াৰ লগত এইখিনি চাওক অ'কে যিসকলে চাই আছে ভাল পাব আৰু বাকী যদি মই কওঁ এইটো 6 নম্বৰ টপিক স্পৰ্টছ বুক অথৰ এণ্ড ইম্পৰ্টেণ্ট পাৰ্চন অফ আছাম আৰু লিটাৰেচাৰ কালচাৰ ফেষ্টিভেল অফ আছাম এণ্ড নৰ্থ ইষ্ট কাৰেণ্ট বেছ কুৱেশ্যনটো আহিবই ধৰক মই আছাম ছিৰিজটোত যিখিনি ধৰক ইম্পৰ্টেণ্ট বুক আছে বুকখিনিৰ নাম কোনে লিখিছে তাৰ পৰাতো ডাইৰেক্ট বুক উঠাই দিবই কিন্তু ষ্টেটিক মানে যিবোৰ ধৰক আগৰ ধৰক মানে পুৰণা বুকছ আছে অথৰ্ছ আছে যিবোৰ ইম্পৰ্টেণ্ট হয় সেইবোৰৰ পৰা কুৱেশ্যন উঠাই দিব তাৰ কাৰণে আপোনালোকে পঢ়িব লাগিব আৰু মই কওঁ স্পেচিয়েলি KSGS আছামত এই ছাবজেক্টবোৰ আৰামছে পাই যাব তেনেকৈ এনভাইৰমেণ্ট অফ আছাম কি পঢ়িব লাগে মই এটা প্লেলিষ্ট বনাই থৈ দিছোঁ এনভাইৰমেণ্ট অফ আছাম আৰু জিঅ'গ্ৰাফি অফ আছাম একেলগে পঢ়িব পাৰে ঠিক আছে চ' এনভাইৰমেণ্ট অফ আছাম বুলি কোৱাৰ লগে লগে বেলেগ একো নাই ইয়াতো কাৰেণ্ট এফেয়াৰ্ছ বেষ্ট কুৱেশ্যনেই আহিব মই কৈছিলোঁ ন গ্ৰাছলেণ্ড যি বাৰ্ড চেঞ্চাছ হৈছিলে তাৰ ওপৰত মই কুৱেশ্যন বনাইছোঁ যিবোৰ বিলছ নিউজত থাকে তাৰ ওপৰত আহিব এতিয়া ৰিচেণ্টলি যিবোৰ উচ্ছেদ চলি আছিলে তাত কেইখনমান বিলৰ নাম আহিছিলে ঠাইৰ নাম আহিছিলে তাৰ পৰা আহিব মাইগ্ৰেটৰী বাৰ্ডছৰ পৰা আহিব আমাৰ অসমৰ যিবোৰ ধৰক নেশ্যনেল পাৰ্কছ আছে ৱাইল্ড লাইফ চেঞ্চুৰীজ আছে আৰু নেশ্যনেল পাৰ্কছবোৰে কাৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে ঠিক আছে কোনখন ইণ্টাৰনেশ্যনেল কাউণ্ট্ৰিৰ লগত কোনখন ষ্টেটৰ লগত কৰি আছে এই সকলোবোৰ পঢ়াই থৈ দিছোঁ মই আছাম এনভাইৰনমেণ্ট চেপ্টাৰটোত গতিকে আপোনালোকে যদি ভালদৰে মন কৰে KSGS আছাম যদি ভালদৰে ফ'ল' কৰে বা PDFখিনি যদি চায় এই ছাবজেক্টবোৰ ইমান ধুনীয়াকৈ কম সময়ত হোৱাকৈ যিসকলৰ সময় কম আছে 10-15 দিনত পঢ়ি শেষ কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে বহুত ধুনীয়াকৈ বনাই থোৱা আছে যদি কমচে কম 12-15 বাৰমান ৰিভাইজ কৰিব পাৰে এইকেইদিনত তেনেহ'লে আপোনালোকে ভাল মাৰ্কছ পাব পাৰিব ঠিক আছে চ' ইয়াৰ কাৰণে 3টা কাম কৰিব লাগিব সেই 3টা কাম কি
এইখিনি বুজি পালে ন চাওক ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন ইয়াৰ কাৰণে চাওক লক্ষ্মীকান্তখন ভাল হয় কিন্তু লক্ষ্মীকান্ত যিসকলে প্ৰথমৰ পৰা পঢ়িছে তেওঁলোকৰ কাৰণে ৰিভাইজ কৰোঁতে বেছি প্ৰব্লেম নাই কিন্তু যিসকলে প্ৰথমৰ পৰা পঢ়া নাই তেওঁলোকৰ কাৰণে কি ইম্পৰ্টেণ্ট য়েছ PYQ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ আৰু কাৰেণ্ট এফেয়াৰ্ছ আৰু PYQ মিলাই যিবোৰ এক্সপেক্টেড কুৱেশ্যন মানে মই বনাই থৈছোঁ ন সেইখিনি প্ৰেক্টিছ কৰক হাজাৰ হাজাৰ কুৱেশ্যন বনোৱা হৈ আছে ঠিক আছে চ' পলিটি ইমান চিন্তা কৰিব নালাগে আছে কিন্তু বহুত বস্তু তথাপিও PYQ আৰু কাৰেণ্ট যিবোৰ ডেভেলপমেণ্ট হৈ আছে এতিয়া গভৰ্ণৰৰ ওপৰত কুৱেশ্যন আহিব পাৰে ইলেকশ্যন কমিশ্যনৰ ওপৰত কুৱেশ্যন আহিব পাৰে গতিকে যিমানবোৰ প্ৰবেবল টপিক আছে সেই কুৱেশ্যনবোৰ কৰোৱা হৈ আছে আপোনালোকে ভালদৰে চোৱা নাই সেইটো আপোনালোকৰ দুখ ঠিক আছে কিন্তু মইতো দি থৈ দিছোঁ যদি বিচাৰি পোৱা নাই গ্ৰুপ জইন কৰক তাত মই আপোনালোকক প্লেলিষ্ট দি দিম টেলিগ্ৰামত যাওক তাত মই প্লেলিষ্ট দি দিম তাত গৈ পঢ়ক ঠিক আছে এনভাইৰনমেণ্ট অফ আছাম ইকনমি অফ ইণ্ডিয়া এণ্ড আছাম চাওক ইকনমি অফ ইণ্ডিয়া বহুত চিন্তা কৰি থাকে ইকনমিটো সেই বাজেটৰ ওপৰত কুৱেশ্যন বাজেট বেছ কুৱেশ্যন আহিব 2-4টা ধৰক ৰিজাৰ্ভ বেংক বা বেংক ৰেট ৰিপ' ৰেট এইবিলাকৰ ওপৰত কুৱেশ্যন আহিব পাৰে এটা ইকনমি অফ ইণ্ডিয়া বুলি মই এটা যিটো ক্লাছ 9-10ৰ ছেশ্যন আছে সেইটো বাদ দিয়ক কিন্তু তাৰ ওপৰতো মই এটা এডভান্স কেইটামান কুৱেশ্যন কৰাই থৈ দিছোঁ বা কাৰেণ্ট নিউজত যিবোৰ বস্তু আহি থাকে সেইবোৰ আপোনালোকে ভালদৰে যদি চাই এইটোও হৈ যাব ঠিক আছে গতিকে আৰু ইকনমি অফ আছাম বুলি কোৱাৰ লগে লগে এয়া মেইনলি আমাৰ যিবোৰ টি ক্ৰুড অইল মিনাৰেলছ ক'ত পোৱা যায় বা আমাৰ যিবোৰ ধৰক যিবোৰ ষ্টাৰ্টআপ হৈ আছে ক'ত কি হৈ আছে বা স্কিমসমূহ আছাম বাজেট এইসমূহৰ ভিতৰতে কুৱেশ্যন আহিব গতিকে কাৰেণ্ট এফেয়াৰ্ছটো বহুত ইম্পৰ্টেণ্ট হয় কাৰেণ্ট এফেয়াৰ্ছ আৰু ষ্টেটিক পৰ্চন দুইটা মিলাই আহিব যিটো টপিক মানে নিউজত থাকে সেই টপিকটোৰ পৰা কুৱেশ্যন বেছিকৈ অহাৰ চান্সেছ থাকে ঠিক আছে চ' আপোনালোকৰ শেষত কি কাম হ'ব নাম্বাৰ 1 PYQখিনি কৰক যদি সময় কম আছে বাছি কৰক তাৰ কাৰণে আপোনালোকে KSGS আছামৰ ছিৰিজটো ফ'ল' কৰক ঠিক আছে তাতে PYQ কুৱেশ্যনটো কৰোৱা হৈ আছে ইন ফিউচাৰ তাৰ পৰা কি আহিব পাৰে সেইখিনিও কৰোৱা হৈ আছে 2 নম্বৰতে কাৰেণ্ট এফেয়াৰ্ছখিনি ভালদৰে চাওক জোৰ পাই নহওক মোৰ পৰাই চাব লাগিব কথা নাই ক'ৰবাত যদি ভালকৈ পাইছে চাওক নহ'লে PDFখিনিতো যিসকলে লৈছে গ্ৰুপত আছে পঢ়ক নপঢ়িলে নহ'ব 3 নম্বৰতে এই দুইটা বস্তু মিলাই যিখিনি আমাৰ এক্সপেক্টেড কুৱেশ্যন ছিৰিজ বনোৱা হৈ আছে আপোনালোকে এটা APSC AJ বুলি এটা ছিৰিজ আছে ঠিক আছে তাতে আপোনাৰ 20-30টামান ছেশ্যন দিয়া হৈ আছে গোটেইখিনি কমপ্লিট কৰি দিয়ক লগতে মক টেষ্ট বুলি মই 6টা মক টেষ্ট দিছোঁ সেইকেইটা চাওক এক্সপেক্টেড কুৱেশ্যন বুলি এটা ছিৰিজ আছে সেইকেইটা চাওক PYQ বুলি ছিৰিজ আছে সেইকেইটা চাওক আছাম কাৰেণ্ট এফেয়াৰ্ছ আছে সেইকেইটা চাওক ঠিক আছে আৰু আছাম এণ্ড ইটছ পিউপিল বুলি আছাম এণ্ড ইটছ পিউপিল বুলি এটা ছিৰিজ আছে তাতে আপোনালোকৰ এইকেইটা কমপ্লিট হৈ যাব আৰু বেলেগত পঢ়িবই নালাগে ক'ত গ'ল মই দেখাই আছোঁ আছাম এণ্ড ইটছ পিউপিল বুলি যিটো এক মিনিট আছাম এণ্ড ইটছ পিউপিল বুলি যিটো মানে আপোনাৰ প্লেলিষ্ট আছে তাত আপোনালোকৰ এইকেইটা টপিক কমপ্লিট হৈ যাব এইটো স্পৰ্টছ বুক এইটো বেলেগ একো পঢ়িব নালাগে আৰু নৰ্থ ইষ্টৰখিনি এক্সট্ৰা যি লাগে মই যোৱাকালি এটা ভিডিঅ' আপলোড কৰিছোঁ ঠিক আছে ইমানখিনি আপোনালোকক এটা কোৰ্ছ জেনেৰেল ষ্টাডিজৰ এটা কোৰ্ছ 1 টকাও নোহোৱাকৈ ইউটিউবত এভেইল কৰাই থৈ দিছোঁ কিন্তু মই আকৌ কওঁ সমস্যাটো কি কোৱাটো সহজ মই যিখিনি কৈছোঁ সেইখিনি ক'বলৈ সহজ কিন্তু এতিয়া যদি এইখিনি কৰিবলৈ যোৱা যায় বহুত কঠিন কিয়নো য়েছ মই বুজি পাওঁ কাৰণ মই যিহেতু কৈ আছোঁ ক'বলৈ সহজ কিন্তু ময়ো যদি এইখিনি কৰিবলৈ যাওঁ এইখিনি মোৰ কাৰণে টান হৈ যাব কিন্তু উপায় নাই চাকৰি পাবৰ কাৰণে এইখিনি কাম কৰিব লাগিব যিসকলে কৰিব পাৰিব সেইসকলে জব ধুনীয়াকৈ পাব ঠিক আছে মোৰ কাম কি মই সকলোবোৰ বস্তু আপোনালোকৰ সন্মুখত আনি দিয়াটো সকলোবোৰ টপিক মই যোগাৰ কৰি দিছোঁ ঠিক আছে খিচিৰি বনাই দিছোঁ জাষ্ট আপোনালোকে খাব লাগে আপোনালোকে কুৱেশ্যন কাৰেণ্ট টপিকৰ পৰা কাৰেণ্ট এফেয়াৰ্ছ আৰু PYQ মিলাই কেনেকৈ কুৱেশ্যন বনাব সেইটো যদি নাজানে মই কুৱেশ্যন বনাই থৈ দিছোঁ হাজাৰ এক্সপেক্টেড কুৱেশ্যন বনাই থৈ দিছোঁ সেই কুৱেশ্যন পেটাৰ্ণবোৰ চাওক ঠিক আছে আৰু মই কৈছোঁৱেই যে ইয়াৰ আগত যিবোৰ এক্সাম হৈ গৈ আছে KSGS আছামত যিসকলে পঢ়িছে যিসকলে তাৰ পৰা কুৱেশ্যন কৰিছে তেওঁলোকে বহুখিনি বস্তু কৰিব পাৰিছে আৰু জেনেৰেল ষ্টাডিজ আপডেট তেওঁলোকে মানে আগতকৈ ভাল হৈ গৈছে ঠিক আছে তথাপিও মই যিহেতু কৈ আছোঁ মোৰ পৰা চাব দিছোঁ কিন্তু এইটো নহয় যে অকল মোৰ পৰাই চাব লাগিব বা মোৰখিনিৰ পৰাই পঢ়িব লাগিব কিন্তু আপোনালোকে য'ৰ পৰাই পঢ়ি আছে বা যেনেকৈ পঢ়ি আছে মই যিখিনি ক'লোঁ সেইখিনি ফ'ল' কৰক 100% আপোনালোকৰ জেনেৰেল ষ্টাডিজ ভাল হ'ব ঠিক আছে 60 to 70+ মাৰ্কছ আনিব পাৰিব আৰু 60+ 70+ মাৰ্কছ ঠিক আছে 60+ আনিলেও বহুত ঠিক আছে GS-ত ইঞ্জিনিয়াৰিং ষ্টুডেণ্টখিনিৰ কাৰণে অ'কে 100+ আনিব নালাগে 90+ আনিব নালাগে আনিলেতো ভাল কথা কিন্তু 60+ যদি আনিব পাৰে 60 to 70 যদি আনিব পাৰে এটা ভাল মাৰ্ক হয় ঠিক আছে চ' যিমান পাৰে ৰিভাইজ কৰক 12 পৰা 15 বাৰ পঢ়ক মনত ৰাখক কুৱেশ্যন কৰক PYQ কৰক তেনেহ'লে হৈ যাবগৈ হ'ব চ' মই আকৌ কৈছোঁ যে আপোনালোকে কুৱেশ্যন যদি চাই কুৱেশ্যন যদি ডিষ্ট্ৰিবিউট কৰে কেনেকৈ আহে 1 মিনিট এইটো যে মেণ্টেল এবিলিটি আৰু ইংলিছ এইটো আপোনালোকে কেনেকৈ মিলাব পাৰে
ইংলিছৰ কাৰণে মই এটা PDF দি থৈছিলোঁ আপোনালোকক, সেইখিনি চাব পাৰে, তাতে আছে ভাল ভাল ইংলিছ গ্ৰামাৰ আৰু মেণ্টেল এবিলিটি মিনিমাম 20টা মেক্সিমাম 25টা বা 30টা, বাকী 70ৰ পৰা 75টা জেনেৰেল ষ্টাডিজ আহিব। আৰু ইয়াৰো কাৰেণ্ট এফেয়াৰ্ছটো বেছি ইম্পৰ্টেণ্ট হয়, কাৰেণ্ট বেছড ষ্টেটিক পৰ্চন আহিব, ঠিক আছে। তাৰপাছত আপোনাৰ মই ক'লোঁ যে 6 নম্বৰ আৰু 10 নম্বৰ এই দুটা মনত ৰাখিব লাগিব। ইয়াৰ কাৰণে একদম আছাম এণ্ড ইটছ পিপল এই ছিৰিজটো ফ'ল' কৰক। এনভাইৰনমেণ্ট অফ আছাম বনোৱা হৈ আছে, ঠিক আছে। জিঅ'গ্ৰাফি অফ ইণ্ডিয়া আছাম একদম হৈ আছে, PYQ কৰোৱা হৈ আছে, ষ্টেটিকো কৰোৱা হৈ আছে, আপোনালোকে প্লে'লিষ্ট পাই যাব, ঠিক আছে। আছাম হিষ্ট্ৰী মই অলপ চলপ কৰাই থৈ দিছোঁ, বাকীবোৰ PYQ ছিৰিজটোত আৰু এক্সপেক্টেড কুৱেশ্যনত কৰাই থৈ দিছোঁ। ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড নেশ্যনেল মুভমেণ্টটো আমি ধৰক এতিয়া জ্যোতিবা ফুলেৰ ওপৰত কুৱেশ্যন আহিব পাৰে। তাৰপিছত আপোনাৰ যিবোৰ পাৰ্চন কৈ আছোঁ মই পাৰ্চনবোৰ কৈ আছোঁ, ধৰক আপোনাৰ ৰাজা ৰামমোহন ৰয়ৰ ওপৰত আহিব পাৰে। এই যিবোৰ ধৰক অলপমান কমন টপিক হয়, বা 1958 ৱাৰৰ ওপৰত আহিব পাৰে, এডভেণ্ট অফ ইউৰোপিয়ানৰ ওপৰত আহিব পাৰে। এটা ছেশ্যন মই দি থৈছোঁ একদম আপ টু বেটেল অফ প্লাছিলৈকে। তাৰপিছত এক্সপেক্টেড কুৱেশ্যন আৰু PYQ ছেশ্যনত কৰোৱা হৈ আছে, ঠিক আছে। চ' যিসকলে বুজি পাইছে, যিসকলে কুৱেশ্যনখিনি দেখিছে বা ভালদৰে কানেক্ট কৰিব পাৰিছে, তেনেহ'লে ভাল হ'ব এইখন। GSখন ইমান চিন্তা কৰিব নালাগে, অলপমান প্ৰেক্টিছ কৰক, তেতিয়া এলিমিনেট কেনেকৈ কৰে সেই ট্ৰিক্সবোৰো কোৱা গৈ আছে, সেইবোৰ আপোনালোকে ভালদৰে মানে একোৱাৰ কৰিব পাৰিব। আৰু সেইখিনিত চাওক মই আকৌ এটা কথা কওঁ, বহুতে এটা বস্তু ভাবে যে পৰীক্ষাত 100টাৰ ভিতৰত 100টা কুৱেশ্যনে মই চিনিব হ'ব লাগিব, নাই। 30টা কুৱেশ্যন বা 25টা কুৱেশ্যন এনেকুৱা পাব যিকেইটা আপোনালোকে ডাইৰেক্ট পাৰিব, বা দেখিব যে আচ্ছা এইকেইটা মই কৰি আহিছোঁ, ডাইৰেক্ট পাইছোঁ। বাকী 70টা কুৱেশ্যনে আপোনালোকে গেছ কৰিব লাগিব, এলিমিনেট কৰিব লাগিব। তাৰে এটা বা দুটা অপশ্যন আপোনালোকে দেখা পাব, আচ্ছা এইটো মই পঢ়িছিলোঁ, এইটো হয়। গোটেই পেপাৰখন সেইটোৱে কাম হ'ব, এলিমিনেট কৰিব লাগিব, গেছ কৰিব লাগিব, ঠিক আছে। 50% এলিমিনেট কৰি তাৰপিছত টোকা লগাব লাগিব, এইটোৱে কাম, এইটোৱে খেলা, অ'কে। চ' বেছি নকওঁ, ক'বলৈ মই কৈছোঁ, ক'বলৈ সহজ, কৰিবলৈ টান। কৰিব পৰা হয়তো ময়ো আজি জব কৰি থাকিলোঁ হয়, কিন্তু বাট মই যিহেতু আজি 1 বছৰমানৰ পৰা ৰিচাৰ্চ কৰি বা ইয়াৰ ওপৰত মই যিমান পাৰোঁ ডাটা এনালাইচিছ কৰি যিখিনি পাইছোঁ সেইখিনি নলেজখিনি আপোনালোকক শ্বেয়াৰ কৰি দিছোঁ, ঠিক আছে। এই কামখিনি যদি কৰে, 12 বাৰ 15 বাৰ যদি আপোনালোকে ৰিভাইজ কৰে, কুৱেশ্যনখিনি কৰে, দিন ৰাত যদি প্ৰেক্টিছ কৰে, ঠিক আছে, আৰু ছাবজেক্টবোৰ এনেকৈ ব্ৰেক কৰি যদি কুৱেশ্যনবোৰ উলিয়াব পাৰে, মই যেনেকৈ ক'লোঁ, তেনেহ'লে আপোনালোকে আৰামছে ভাল মাৰ্কছ পাব। যদি সময় কম আছে, মোৰ প্লে'লিষ্টখিনি যিমান আছে গোটেইখিনি চাই দিয়ক বাছ। আৰু যদি PDF খিনি ল'ব বিচাৰে আপোনালোকে কণ্টেক্ট কৰক, মই নাম্বাৰ দি দিছোঁ 8822614404। মই আকৌ এবাৰ লিখি দিছোঁ, 1 মিনিট, মই বা কমেণ্ট ছেকশ্যনতো আপোনালোকক লিখি দিম, ইয়াতো লিখি দিছোঁ এবাৰ, ৰ'ব, ক'ত গ'ল, 8822614404। ইয়াতে আপোনালোকে ল'ব পাৰে PDF সমূহ, ঠিক আছে। থেংক ইউ, বহুত দীঘলীয়া হৈ গ'ল, আমি আকৌ লগ পাম।